বিগত বৰ্ষৰ দৰে এই বৰ্ষও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত দুধনৈত উদযাপন কৰা হ'ব ৭৮ সংখ্যক স্বাধীনতা দিৱস। সেই উপলক্ষে বিভিন্ন দেশত সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ৬টাকৈ বিশেষ বঁটা ঘোষণা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত সংবাদমেল সম্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ঘোষণা কৰে বঁটাসমূহ। প্ৰতিদিন টাইমৰ বকুৰ সাংবাদিক গোবিন্দ দললৈ আগবঢ়োৱা হ'ব এই বৰ্ষৰ ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিকতা বঁটা। অমিয় কুমাৰ ৰয় আৰু প্ৰতুল কুমাৰ চক্ৰৱৰ্তীক প্ৰদান কৰা হ'ব শিক্ষা বঁটা। সাহিত্যিক বঁটা প্ৰকাশ কুমাৰ ৰাভালৈ, শিল্পী বঁটা কৈলাশ ৰাভা, যুৱ বঁটা দেৱানন্দ ৰাভা আৰু কপিল চন্দ্ৰ ৰাভালৈ আগবঢ়োৱা হ'ব। ইফালে ক্ৰীড়া বঁটা আগবঢ়োৱা হ'ব প্ৰশান্ত ৰাভালৈ। ৰাভা হাছং সমাজ কাউন্সিল মুভমেণ্ট, ৰাভা হাছং সমাজ কাউন্সিল এলেকাটোক আগবঢ়াৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিৰ পৰা আদি কৰি গোটেই সমাজ জীৱনখনক আগবঢ়াই নিবৰ কাৰণে আমাৰ সাংবাদিকসকলৰ যথেষ্ট অভূতপূৰ্বপূৰ্ণ অৰিহণা আছে। গতিকে সেইকাৰণে সেই সাংবাদিকসকলকো আমি এই গোটেই সত্তাটোৰ সৈতে আগবঢ়াই নিবৰ কাৰণে সকাহ এটা মানসিক এটা প্ৰশান্তি দিবৰ কাৰণে আমি ৰাভাসকলৰ শ্বহীদৰ নামত যি ৰাভা শ্বহীদ সোঁৱৰণী সাহিত্যিক সাংবাদিক বঁটা আমি প্ৰদান কৰি আহিছোঁ তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত। আৰু এইবেলি এই ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিক বঁটা 2023-24 এই বঁটাটো আমি বকুচৰা সাংবাদিক গোবিন্দ দলৈ আমি যি নিৰ্বাচনী সমিতিয়ে নিৰ্বাচন কৰিছে আমি তেখেতক ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিক বঁটা 2023-24 আমি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছোঁ। নগদ 20,000 টকা, প্ৰশস্তি পত্ৰ, এখন পাজাৰ আমি তেখেতক প্ৰদান কৰা হ'ব।